বন্ধুসকল যদি আপোনালোকে সঁচা প্ৰেমত বিশ্বাস কৰে তেনেহলে এই সিনেমাখনে আপোনালোকৰ হৃদয় স্পৰ্শ কৰিব সিনেমাখন চাবৰ কাৰণে আপোনালোকে মোৰ ৰিভিউটো শেষলৈকে চাওক আৰু তেতিয়া আপোনালোকে গম পাই যাব যে এই সিনেমাখন আপোনালোকে চাব লাগে নে নালাগে বন্ধুসকল বলিউডৰ ফালৰ পৰা এখন মুভি আহিছে একদম ৰোম-কম মুভি ফ্ৰেছ লাভ ষ্টৰী একদম কিউট মুভি এখন যাৰ নাম হৈছে দো দিৱানে শহৰ মে তো বন্ধুসকল স্বাগতম জনাইছো মোৰ আছামিজ ৰিভিউ চেনেললৈ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাইছে তেনেহলে ফলোটো কৰি দিব তো বলক বেছি দিন নকৰি ভিডিঅ'টো আৰম্ভ কৰো এটা বলিউড মানে হৈছে ব্ৰুটেলিটি মানে আপোনালোকে যেনেকৈ বলিউড সিনেমাখন উঠাই লওক লাগিলে থ্ৰিলাৰ সাসপেন্স ক্ৰাইম ড্ৰামা লাগিলে একচন হওক বা আপোনালোকে মানে দেশপ্ৰেমমূলক সিনেমাই হওক আপোনালোকে যদি প্ৰত্যেকখনে চাই আপোনালোকে তাত একচন সিন ব্ৰুটেলিটি পাবই একদম পুৰা মানে এনেকুৱা হৈছে যেন ব্ৰুটেলিটি নেদেখুৱালে সিনেমা নচলে কিন্তু তাৰ মাজতে এনেকুৱা এখন ফ্ৰেছ সিনেমা বলিউডে এতিয়া ডেলিভাৰ কৰি দিছে যি নেকি আপোনালোকে চাই বহুত বেছি ভাল পাব আৰু এখন ৰম-কম লাভ ষ্টৰী মুভি যি নেকি আপোনাৰ হৃদয় একদম স্পৰ্শ কৰিব আমাৰ অনুভৱে মানি ল'বলৈ নিবিচাৰে যে এই সিনেমাখন কেৱল 2 ঘণ্টা যেন আৰু অলপ চলি যাওক সিনেমাখনৰ কাহিনীটো আৰু অলপ দীঘল হওক তেনেকুৱা ধৰণৰ আমাৰ এটা অনুভৱ এই সিনেমাখনে দি যায় তো বলক বেছি দেৰি নকৰো সিনেমাখনৰ বিষয়ে অকণমান কথা পাতো উইদাউট স্পইলাৰ তো ষ্টাৰিং সিদ্ধান্ত চতুৰ্বেদী আৰু মোনাল ঠাকুৰ এখন ৰম-কম মুভি আহিছে যাৰ নাম হৈছে দো দিৱানে শহৰ মে আৰু সঁচা কথা ক'বলৈ গ'লে মই সিনেমাখন চালো সিনেমাখনৰ যদি মই এটা শব্দত ক'বলৈ যাওঁ মই সিনেমাখন ভাল পালো চাই পেলাই ঠিক আছে আমাৰ এনেকুৱা যে বলিউডত আমি ফেমিলি অডিয়েন্সে আমাৰ ৰম-কম বা ৰোমান্টিক ষ্টৰী মুভি এটা আমি ফেমিলি হতে চাব নোৱাৰো য'ত কিছুমান ক্ষেত্ৰত আমাক বহুত বেলেগ টাইপৰ সিন কিছুমান অপচনছ দেখুৱাই দিয়ে ইয়াতে তো তাৰ মাজতে এইখন মুভি দো দিৱানে শহৰ মে মুভিখন এনেকুৱাকে আমাৰ মাজত আহিছে যি নেকি আমি ফেমিলি অডিয়েন্সৰ লগতো আমি এইখন মুভি চাব পাৰো তো আপোনালোকে চাপৰিগিৰি নাপায় এটা পিয়ৰ মেচিয়ৰ্ড লাভ ষ্টৰী যি লাভ ষ্টৰী আপোনাৰ অনুভৱটো জীয়াই ৰাখিব প্ৰত্যেকৰে জীৱনৰ প্ৰেম ভাল পোৱা থাকে আৰু সেই প্ৰেম ভাল পোৱাৰ এটা সোৱাদ আপোনালোকে এইখন মুভিত ভালদৰে পাব মুভিখনত এটা কাপুলৰ লাভ ষ্টৰী কেন্দ্ৰ কৰি গোটেই সিনেমাখনত বনোৱা হৈছে কেনেকে হিহঁতি মানে লভ ট্ৰেংগলত ফসে আৰু শেষত গৈ ক্লাইমেক্সত কি হয় গোটেই সিনেমাখনত এটা মানে ধুনীয়া অনুভৱেৰে আমাক বুজোৱা গৈছে যে হিহঁতি মানে পাৰফেক্ট পুৰা লাইফত ঠিক আছে পৰিয়াল ভাল এটি ওয়েল সেটেল দুইটা কাপুল মানে বহুত বঢ়িয়াকে এটা লাইফষ্টাইলটো গৈ আছে কিন্তু তাৰ ইমান পাৰফেক্ট হৈ যোৱাৰ পাছতো হিহঁতি ইমপাৰফেক্ট এটা লাইফত জীয়াই আছে য'ত নেকি তেওঁলোকৰ কনফিডেন্স লেভেলটো কমি থাকে য'ত নেকি ছোৱালীজনীও নিজকে পাৰফেক্ট বুলি নাভাবে আৰু ল'ৰাটোৰ এটা মানে প্ৰনাউন্সিয়েচনৰ খেলিমেলি থাকে যে কথা ক'বলৈ তাৰ মানে সাহস নাথাকে তো তেনেকুৱা এটা সিচুৱেশ্যনত যেতিয়া মানে তেওঁলোকে দুইটা মানে এখন মানে অচিনাকি চহৰত লগ হয় তাৰ পাছত তেওঁলোকৰ মাজত কেনেকৈ সেই মানে ফ্ৰেণ্ডশ্বিপৰ বান্ধোনৰ পৰা কেনেকৈ এটা লাভ ষ্টৰী বান্ধোনলৈ গতি কৰে সেই সিনেমাখন আপোনালোকে চাই বহুত বেছি ভাল পাব বন্ধুসকল ইয়াতে সিদ্ধান্ত চতুৰ্বেদী আৰু মোনাল ঠাকুৰৰ মাজৰ যিটো কেমিষ্ট্ৰি ইমান ধুনীয়া লাগে ইমান পাৰফেক্ট লাগে মানে এটা ফ্ৰেছ লাগি থাকে আৰু মোনাল ঠাকুৰ ৱাও মানে মোনাল ঠাকুৰৰ বিউটিয়ে গোটেই বলিউডক এদিন খাই পেলাব কিন্তু তাই যেতিয়া প্ৰেমত তাই ইমান ধুনীয়া লাগে তাই যিটো মানে মুখৰ এক্সপ্ৰেছন তাই কথা কোৱাৰ ধৰণ তাই যিটো ড্ৰেছিং সেন্স তাই যিটো লুকছ তাই যিটো স্মাইল ও মাই গড একদম বহুত বঢ়িয়া কিন্তু এনেকুৱা হৈ যায় সিনেমাখন আপোনালোকে টোটেলি এটা পিয়ৰ পাৰফেক্ট মই ক'ব নোৱাৰো অভাৰ হাইপো মই ক'ব নোৱাৰো কাৰণ ইয়াতকে বহুত বেছি ভাল লাভ ষ্টৰী মুভি আহিছে কিন্তু এইখন একদম ইনোচেন্ট মানে একদম ভদ্ৰ এখন নম্ৰ এটা লাভ ষ্টৰী এনেকুৱা নিচিনা এখন মুভি য'ত নেকি আমাক অনুভৱটো ইমান ধুনীয়াকে ইয়াতে মানে জিপাল কৰি ৰাখিছে যে মানে এইখন চিনেমা আমি শেষ যেন নহওক সোনকালে আৰু অকণ যে চলক ঠিক আছে সিহঁতৰ দুটা লাভ ষ্টৰীৰ মাজত ফেমিলি কেনেকে বিলংছ কৰি পেলাই শেষত তেওঁলোকৰ বিয়া হয় নহয় এই বস্তুটো এটা পাৰফেক্টলি চিনেমাখনত দেখুওৱা গৈছে বহুত বেছি টুইষ্ট এণ্ড টাৰ্ম চিনেমাখন নাপাব আৰু এইখন একো দিমাগ লগাবলৈ থ্ৰিলিং টাইপ একো আপোনালোকক নিদিয়ে কিন্তু যিটো অনুভৱ দিব সেইটো অনুভৱে কিন্তু আপোনালোকৰ হৃদয় স্পৰ্শ কৰিব তো আপোনালোকে যদি লাভ ষ্টৰী ৰম-কম মুভি বহুত দিন চোৱা নাই তেনেহলে এই দো দিৱানে শহৰ মে মুভিখন আপোনালোকে এটা ভাল টাইম পাছ হৈ যাব এটা ধুনীয়া এটা গুড ফিল মানে মুভি এখন তো সেইকাৰণে আপোনালোকে যদি চিনেমা মুভি ভাল পায় তেতিয়াহলে এইখন মুভিটো আপোনালোকে নিশ্চয় এবাৰ চাবই পাৰে ঠিক আছে এইখন চিনেমাটো অলৰেডি এতিয়া থিয়েটাৰত লাগি আছে তো মই ৰিসেন্টলি কালি চাইছো কালি ৰাতি হৈ যোৱাৰ কাৰণে মই ৰিভিউটো এতিয়া দিছো মানে এনেকুৱা হৈ যায় এইখন মুভি বক্স অফিচত বহুত বেছি ভাল পাৰফৰ্ম কৰিব পৰা নাই ইয়াৰ অভাৰ ইমান মানে বহুত হৈছে হাইপ এটা যোৱা নাই যেন সায়াৰাই যেনেকে ৰিসেন্টলি লাভ ষ্টৰী মুভি সায়াৰা লাষ্ট আহিছিলে এইখন মুভি যেনেকে মানে এটা মানে জেনাৰেশ্যনৰ মাজত হাইপ ৰাখিছিলে এইখন মুভি তেনেকে নহয় আৰু এইখন একদম পিয়ৰ এটা মেচিয়ৰ্ড মুভি কিন্তু আপুনি চাপৰিগিৰি টাইপ নহয় কথা বতৰাবোৰ ৱেট থকা এখন মুভি যি নেকি আপোনাৰ মানে অনুভৱটো জিপাল কৰি ৰাখিব তো যদি আপোনালোকে তেনেকুৱা ধৰণৰ মুভি ভাল পায় এইখন মুভি আপোনাৰ কাৰণে মাষ্ট ৱাচ হ'ব আপোনালোকে এতিয়াই গৈ চাব পাৰে নহলে OTT লৈ ৱেট কৰিব পাৰে আৰু যদি আপোনালোকে ভাবিছে যে নাই লাভ ষ্টৰী মুভিখন মই ভালদৰে পঢ়াত এনজয় কৰিব বিচাৰো তেনেহলে এইখন মুভি আপোনালোকে চাওক আপোনালোকৰ পইচা নিশ্চয় মানে অথলে নাযায় পেছা বছল মুভি আপোনালোকে এইখন মুভিৰ পৰা পাব তো ঠিক আছে বন্ধুসকল লগ পাই আছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই